নমস্কাৰ এতিয়াপাতিলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল সদৌ অসম সংযোগী কৰ্মী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীৰ খবৰ আৰম্ভণিৰে জনাই লৈছো সৰ্বশিক্ষা মিছন কাৰ্যালয় ঘেৰাও কৰি এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে শিক্ষাকৰ্মীসকলক পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবী জনাইছে টেট অবিহনে পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবী জনোৱা হৈছে সদৌ অসম সংযোগী কৰ্মী সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচী সৰ্বশিক্ষা মিছন কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে শিক্ষাকৰ্মীসকলক পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবী উত্থাপন কৰা হৈছে টেট অবিহনে পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবী তেওঁলোকে উত্থাপন কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি প্ৰতিবাদী কাৰ্যসূচী কেইবাটাও দল সংগঠনে গ্ৰহণ কৰিছে তাৰ মাজতে সদৌ অসম সংযোগী কৰ্মী সন্থাৰ এই প্ৰতিবাদ সৰ্বশিক্ষা মিছন কাৰ্যালয় ঘেৰাও কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাকৰ্মীসকলক পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবী তেওঁলোকে উত্থাপন কৰিছে টেট অবিহনে পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবী কৰিছে তেওঁলোকে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যোগদান অনুষ্ঠান বহুকেইগৰাকী শিল্পীয়ে যোগদান কৰিব কল্লুল বৰঠাকুৰকে ধৰি একাংশ শিল্পীৰ বিজেপিত যোগদান সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে শিল্পী কলাকুশলীৰ এতিয়া ৰাজনৈতিক দললৈ ঢাপলি মেলা এক বিশেষ ৰূপ আমি দেখিবলৈ পাইছো এয়া লাগিলে বিজেপিয়ে হোক অথবা কংগ্ৰেছে হোক ইতিমধ্যে বিজেপি কংগ্ৰেছৰ বহুকেইগৰাকী শিল্পী কলাকুশলীয়ে যোগদান কৰিছিল তাৰ পাছত ভাৰতীয় জনতা পাৰ্টিত আকৌ এবাৰ যোগদান কাৰ্যসূচী আয়োজন কৰা হৈছে য'ত বহুকেইগৰাকী শিল্পীয়ে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে কল্লুল বৰঠাকুৰকে ধৰি একাংশ শিল্পীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে এবাৰ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাক নিলম্বন ৰিপুন বৰাসহ মুঠ 8 গৰাকীক সদনৰ পৰা নিলম্বন কৰা হৈছে 7 দিনৰ বাবে সদনৰ পৰা নিলম্বন কৰিছে 8 গৰাকী সাংসদক নিলম্বিত সাংসদসকল হ'ল ডেৰেক ওব্ৰায়েন সঞ্জয় সিং ৰাজীৱ সাতাব কে ৰাগেশ দোলা সেন সৈয়দ নাছিৰ হুছেইন ৰিপুন বৰা আৰু এলমৰাম কৰিম দেওবাৰে সদনত সৃষ্টি কৰিছিল তেওঁলোকে হুলস্থুলীয়া পৰিৱেশৰ ৰাজ্যসভাৰ সভাপতি এম ভেংকয়া নাইডুক অশালীন ব্যৱহাৰ কৰিছিল আৰু তাৰ পাছতেই তেওঁলোকক ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হৈছে ইয়াৰে ভিতৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাও আছে ৰিপুন বৰাসহ মুঠ 8 গৰাকীক সদনৰ পৰা নিলম্বন কৰা হৈছে 7 দিনৰ বাবে সদনৰ পৰা নিলম্বন কৰা হৈছে সাংসদসকলক প্ৰায় 6 মাহ বিৰতিৰ পিছত চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজ্যত সোমবাৰৰ পৰা খোল খালে বিদ্যালয়সমূহ কামপুৰ আৰু ৰহাৰ শিক্ষানুষ্ঠানসমূহতো আৰম্ভ হৈছে পাঠদান কাৰ্যসূচী কিন্তু স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা বিদ্যালয়সমূহ কি অৱস্থাত আছে আজিও চাফচিকুণ নকৰিলে কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা একাংশ বিদ্যালয় এখন কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহৃত বিদ্যালয়খনত আজিও এনেদৰে পৰি আছে লোকসকলে ব্যৱহাৰ কৰা শৌচাগাৰ আৰু সামগ্ৰীসমূহ বিদ্যালয় কৰ্তৃপক্ষই নিজাববীয়াকৈ চেনিটাইজ কৰি শিক্ষা বিভাগৰ নীতি নিৰ্দেশনাৰ লগতে কোভিড প্ৰটোকল মানি বিদ্যালয়খনত আৰম্ভ কৰা দেখা গৈছে পাঠদান বিপৰীত ছবি দেখা গ'ল কিন্তু কামপুৰৰ একাংশ বিদ্যালয় অভিভাৱকৰ স্বাক্ষৰ নোহোৱাত পাঠদান বন্ধ দক্ষিণ কামপুৰ মধ্য ইংৰাজী বিদ্যালয় উল্লেখযোগ্য যে কোভিড চেণ্টাৰ হিচাপে ব্যৱহৃত কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আজি পৰ্যন্ত স্বাস্থ্য বিভাগে চেনিটাইজিঙৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ফলত ভয় শংকাত ভুগিছে এতিয়া শিক্ষাৰ্থীসকলে ইফালে সামাজিক ব্যৱধান বৰ্তাই ৰাখি শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ্থে কামপুৰৰ যুৱ নেতা বিভূতি বৰঠাকুৰে ছাত্ৰ ছাত্ৰীক বিতৰণ কৰিলে একোখনকৈ মাস্ক ইপিনে প্ৰথম দিনাই ৰহাৰ বিদ্যালয়সমূহত গড়ে প্ৰায় 60% শিক্ষাৰ্থী উপস্থিত থকা দেখা গ'ল মুখত মাস্ক পিন্ধি ছাত্ৰ ছাত্ৰীসকলে শাৰীৰিক দূৰত্ব বৰ্তাই পাঠদান গ্ৰহণ কৰা দেখা যায় দীৰ্ঘদিন বিৰতিৰ পিছত বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ পাই শিক্ষাৰ্থীসকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে চৰকাৰৰ নিৰ্দেশ পালন কৰি কোভিড-19 ওপৰত ভিত্তি কৰি আমাৰ বামুণীজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদান কাৰ্যসূচী আজিৰ পৰা আমি পালন কৰিছোঁ আৰু আমাৰ বিদ্যালয়ত যথেষ্ট ছাত্ৰ ছাত্ৰী আহিছে আৰু শিক্ষকসকলৰ সময়মতে উপস্থিত হোৱাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ দিছোঁ 9 আৰু 11 আগবেলা 20 জন আৰু পিছবেলা 20 জন কিন্তু এতিয়াতো দেখিছাই একদম হেৰেঙা আৰু আহিব বুলি ভাবিছোঁ কাৰণ তেওঁলোকেতো ইচ্ছুক ক্লাছ কিটা কৰিবলৈ ইচ্ছুক হৈ আছিল আৰু অনলাইনত আমি ক্লাছ কৰাই থাকোঁ
তেওঁলোকে তাতে আমাক সুধি থাকে ক্লাছ কৰিব আহিম কিন্তু কিহৰ কাৰণে আহিব পৰা নাই এইটো বুজা নাই হয়তো পিছলৈ আহিব কিন্তু এতিয়াতো অকণমান হেৰেঙাই দেখা পাইছোঁ এক নম্বৰ হ'লতো ইয়াত কোৱাৰেণ্টাইন চেণ্টাৰ আছিল তাৰপিছতে NOCটো খুলিছে বহুত গাৰ্জেনে ভয়ো খাব পাৰে কৰোনা মহামাৰীৰ আতংকৰ মাজতে সোমবাৰৰ পৰা পুনৰ খোল খালে বিদ্যালয়সমূহ শিক্ষামন্ত্ৰীৰ নিৰ্দেশৰ পিছতে পাঠদানৰ বাবে দেওবাৰে চেনিটাইজ কৰা হ'ল অধিকাংশ বিদ্যালয় কিন্তু ব্যতিক্ৰম দেখা গ'ল উত্তৰ গুৱাহাটী ৰংমহল উচ্চ মাধ্যমিক বিদ্যালয় 9 বজালৈ খোল নাখালে বিদ্যালয়ৰ তলা শ্ৰেণীকোঠাসমূহত কৰা নহ'ল চেনিটাইজৰ ব্যৱস্থা যাৰ বাবে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত বুন্দাপৰ দিলে শিক্ষাৰ্থীয়ে ইয়াৰ উপৰি শিক্ষাৰ্থীৰ হাতত NOC নোহোৱাত পাঠদানৰ বাবে আগ্ৰহী নহ'ল শিক্ষক শিক্ষয়িত্ৰীসকল এয়া আমি খবৰ জনাইছোঁ বিশেষ এটা অঞ্চলৰ উত্তৰ গুৱাহাটীৰ ৰংমহল উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9 বজালৈ খোল নাখালে বিদ্যালয়ৰ তলা শ্ৰেণীকোঠাসমূহত চেনিটাইজিঙৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল যাৰ বাবে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত বুন্দাপৰ দিলে শিক্ষাৰ্থীসকলে ইয়াৰ উপৰিও শিক্ষাৰ্থীৰ হাতত NOC নোহোৱাত পাঠদানৰ বাবে আগ্ৰহী নহ'ল শিক্ষক শিক্ষয়িত্ৰীসকলো মুঠতে দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত পুনৰ খোল খালে শিক্ষানুষ্ঠানৰ দুৱাৰ প্ৰায় 6 মাহৰ পিছত আজিৰে পৰা আৰম্ভ হৈছে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান অভিভাৱকৰ লিখিত অনুমতি লৈহে বিদ্যালয়লৈ আহিব পাৰিছে ছাত্ৰ ছাত্ৰীসকল অভিভাৱকৰ অনুমতি লাভ নকৰিলে শিক্ষাৰ্থীয়ে কৰিব পাৰিব অনলাইন ক্লাছ অভিভাৱকলৈ দায় ঠেলি শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে যাৰ ফলত চৰম দুমোজা আৰু দুচিন্তাত ভুগিছে এতিয়া অভিভাৱকসকল আনহাতে কোভিড প্ৰটোকলৰ মাজত নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদানৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে সোমবাৰ বুধবাৰ আৰু শুকুৰবাৰে হ'ব নৱম আৰু দ্বাদশৰ পাঠদান দশম আৰু একাদশৰ পাঠদান হ'ব মঙলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰে দুটা দলত পাঠদান কৰিব লাগিব প্ৰতিটো শ্ৰেণীত এটা দলত 20 জনতকৈ অধিক শিক্ষাৰ্থী থাকিব নোৱাৰিব প্ৰথম দলৰ পাঠদান হ'ব 9 বজাৰ পৰা 12 বজালৈ দ্বিতীয় দলৰ পাঠদান হ'ব 1 বজাৰ পৰা 4 বজালৈ শিক্ষক শিক্ষাৰ্থী আৰু কৰ্মচাৰীয়ে কোভিড প্ৰটোকল মানিব লাগিব বিদ্যালয়ত উপস্থিত থাকিব পাৰিব 50% শিক্ষক কৰ্মচাৰী সাপ্তাহিকভাৱে বিদ্যালয়ত কৰা হ'ব শিক্ষক কৰ্মচাৰী শিক্ষাৰ্থীৰ ৰেণ্ডম টেষ্ট শিক্ষক শিক্ষাৰ্থীয়ে পৰিধান কৰিব লাগিব মাস্ক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত চেনিটাইজাৰ থাৰ্মেল স্ক্ৰিনিঙৰ ব্যৱস্থা কৰিব লাগিব গুৱাহাটীৰ বিবৰা মহাবিদ্যালয় খোল খাইছে আৰু ছাত্ৰ ছাত্ৰীসকল অহা আজি তাত দেখা গৈছে অধিক জনাব আমাৰ সতীৰ্থ গুঞ্জনে মই উপস্থিত আছো বিবৰুৱা মহাবিদ্যালয়ত আৰু আজি দীৰ্ঘ বিৰতিৰ অন্তত পাঠদান আৰম্ভ হৈছে শিক্ষানুষ্ঠানসমূহ খোল খাইছে আৰু দেখিছে যে ছাত্ৰ ছাত্ৰী ইতিমধ্যে আহি কলেজত উপস্থিত হৈছে প্ৰায় 6 মাহ জোৰা বন্ধ আৰু 6 মাহৰ বন্ধৰ পিছত আজি শিক্ষানুষ্ঠান খোলাৰ পিছত ছাত্ৰীসকলক ইয়াত দেখিবলৈ পোৱা গৈছে বিবৰুৱা মহাবিদ্যালয়ৰ আপোনালোক কোন শ্ৰেণীৰ আমি ফাৰ্ষ্ট ইয়াৰ হয় ফাৰ্ষ্ট ইয়াৰ 6 মাহ বন্ধ আছিল শিক্ষানুষ্ঠান আজি খুলিছে কেনে ধৰণে প্ৰস্তুত এতিয়া একো ক'ব পৰা নাই ভয় আছে অকণমান বস্তিত আহিছোঁ আৰু এতিয়া ক্লাছ কেতিয়াৰ পৰা এইটো গম নাপাওঁ তো আমি কিছুমান ফৰ্মেলিটিজ আছে তো এইটো দিবৰ কাৰণে আহিছোঁ টেষ্ট কৰাৰ ক্ষেত্ৰত কিবা নীতি নিৰ্দেশনা দিয়া হৈছে নেকি কলেজৰ পৰা নাই এইটো এতিয়ালৈকে আমি একো গম পোৱা নাই আজি সেইটো কাৰণে আহিছোঁ যদি কিবা কৰে তেতিয়া আমি কৰা হ'বনে আজি ক্লাছ হোৱাৰ একো সম্ভাৱনা নাই আমাৰ এনেও ফাৰ্ষ্ট ইয়াৰটো টিউজডে থাৰ্চডে আৰু ছেটাৰডে কোৱা হৈছে তো আজি কিবা ফৰ্মেলিটিজ আছে যদি আমি সেইটো কৰিব আহিছোঁ ইমান দিন বন্ধ থাকিল আপোনালোক কেনেধৰণে পাঠদান বা যদিও চলা নাই কেনেধৰণে পঢ়া পাতি কেনেধৰণে কৰে আমাৰ বুকছ আছে সো ৰিডিং কৰিছোঁ NCERT আৰু টিউশ্যনছবোৰ আছে সেইবোৰ অনলাইন হৈ আছে তেনেকৈ চলিছে অসুবিধা একো হোৱা নাই এতিয়ালৈ কিছুমান ক্লাছ কলেজত হ'লে অলপ সুবিধা হয় কিছুমান বুজি পোৱা নাই সুধিব পাৰিম বাট এতিয়া কৰি গৈছোঁ এনেকৈ বহুত বেয়া লাগিছিলে মিছ কৰিছিলোঁ এতিয়া খুলিব যিহেতু ভাল লাগিছে আৰু এতিয়া মানে কলেজত পঢ়িলে এটা ভাল লাগে আৰু মানে সাৱধানতাবোৰ কেনেধৰণে লোৱা হৈছে এনে ভালদৰে লোৱা হৈছে মাস্ক পৰিধানটো কৰিছোঁৱে আৰু হাতখন চেনিটাইজ কৰি থাকোঁ আৰু আহোঁতে ভালদৰে মা আহিছে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকো আছে মই তেওঁলোকৰ সৈতে কথা পাতিম দেখিছে যে সমগ্ৰ বিশ্বতে কোভিড মহামাৰীৰ কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে তাৰ মাজত আপোনাৰ সন্তান আজিৰ পৰা আৰম্ভ হৈছে স্কুল আহিছে কলেজলৈকে ভয় আছে
মানে আজি প্ৰথম দিনত আহিবই লাগে আৰু প্ৰথম কি কয় সেইটো আমিওতো গম পাব লাগে গাৰ্জেন হিচাপে কিন্তু এনে কোভিডৰ কাৰণেও ভয় লাগে তথাপিও সামাজিক দূৰত্ব বজাই ৰাখি আৰু আহিছোঁ আৰু সকলো নীতি নিয়ম পালন কৰি আন অভিভাৱক আছে মই আপোনাৰ পৰা মন্তব্য ল'ম দীৰ্ঘ বিৰতিৰ অন্তত খুলিছে চাৰিওপিনে কৰোণা মহামাৰীৰ কেনেধৰণৰ অৱস্থা দেখাই পাইছে কি পৰামৰ্শ আপোনালোকৰ অভিভাৱকৰ ফালৰ পৰা থাকিব অলপ সাৱধানে থাকিলে ভাল হয় হয়তো গতিকে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে বি বৰুৱা মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকল আহিবলৈ আৰম্ভ কৰিছে আন কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আছে মই তেওঁলোকৰ ওচৰলৈকে যাম আপুনি কোন ফাৰ্ষ্ট ইয়াৰ ছমাহ বন্ধ আছিল তাৰপিছত আজিৰ পৰা খুলিছে ভাল নিশ্চয় লাগিছে ভালে কজ লাইক আমাৰ অনলাইন ক্লাছ হোৱা নাছিলে চ' পঢ়াটো হোৱা নাই চ' এতিয়া হ'ব লাগে চ' সেইটোৱে আৰু ইয়া বি বৰুৱা মহাবিদ্যালয়ৰ পৰিৱেশ আমি দেখুৱালোঁ সমান্তৰালভাৱে গুৱাহাটীৰ আন শিক্ষা প্ৰতিষ্ঠানসমূহো খোল খাইছে তাৰিণী চৰণ চৌধুৰী অৰ্থাৎ TC স্কুলৰ পৰিৱেশ এইবাৰ আমি আপোনালোকক দেখুৱাইছোঁ TC স্কুল আজি খোল খাইছে আৰু ছাত্ৰীসকল আহিছে TC লৈ তেওঁলোকে সকলো নিয়ম নীতি মানি তাত শ্ৰেণীকোঠাত আজি সোমোৱা পৰিলক্ষিত হৈছে এতিয়া আমাৰ ষ্টুডেণ্টখিনিৰ সতৰ্কতা বজাই ৰাখি পেলাই বেমাৰ আজাৰৰ কথা বহুত চিন্তা কৰিবলগীয়া হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি ষ্টুডেণ্ট কমকৈ আমি ৰুমে বহোৱাৰ ব্যৱস্থা কৰা হৈছে ইয়াতে তাৰমানে কমেও তাৰমানে 15জনী 20জনী ষ্টুডেণ্ট ইয়াতে বহোৱা হ'ব ভাল লাগিছে ইমান দিনৰ মূৰত আহিছোঁ স্কুলখনলৈ সকলোকে লগ পাইছোঁ ছাত্ৰীসকলো আহিব বুলি ভাবিছিলোঁ কিন্তু অহা নাই হয়তো তেওঁলোকে অলপমান ভয় খাবও পাৰে সেইটোৱে প্ৰস্তুত হৈ আহিছোঁ আমি গভৰ্ণমেণ্টৰ SOP মতে আমি গোটেইখিনি আমি কৰিছোঁ বা আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিম যিখিনি আমি কৰিব লাগে ছাত্ৰীসকলৰ কাৰণে আমি গোটেইখিনি কৰিম বুলি ভাবিছোঁ কিন্তু তেওঁলোকৰ ফালৰ পৰা হয়তো অভিভাৱকসকলে হয়তো কথা পঠোৱা নাই বা তেনেকুৱা আমি আশাবাদী আমি আশা কৰিছোঁ যাতে ছাত্ৰীসকল আহে আৰু লগতে আমি অনলাইন ক্লাছো কৰি আছোঁ যিটো মই অভিভাৱকক জনাওঁ তেওঁলোকে ভাবি চাওক কাৰণ অনলাইনত ইমানখিনি ফলপ্ৰসূ নহয়গৈ তেওঁলোকে ভাবি চাওক ভালকৈ ভাবক টেষ্ট কৰক ছোৱালীক তাৰপিছত পঠাব পাৰিব নিশ্চয় ইফালে যোৰহাট জিলাৰ বিদ্যালয়সমূহো খোল খাইছে যোৰহাট জিলাতো সকলো নিয়ম নীতি মানি চলা হৈছে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ প্ৰতিটো দিশ চোৱা হৈছে লগতে শিক্ষক শিক্ষয়িত্ৰীসকলো যাতে সুৰক্ষিত থাকে তাৰ ওপৰতো দৃষ্টি ৰখা হৈছে এয়া যোৰহাটৰ বিদ্যালয়ৰ পৰিৱেশ আমি দেখুৱাইছোঁ আমাৰ সাংবাদিক কৈছিল কেইবাখনো বিদ্যালয়লৈ হ'ল এতিয়ালৈকে দেখোন এগৰাকী ছাত্ৰী আমি অহা দেখা নাই এতিয়া চাওঁচোন কি হয় বাট চাওঁ আমি আৰু ব্যৱস্থা কেনেধৰণে লোৱা হৈছে আজি যিখিনি চৰকাৰী নীতি নিৰ্দেশনা আছে সেই অনুসৰি কেনেধৰণে বহাৰ ব্যৱস্থা কৰিছে বা ক্লাছৰুমৰ ব্যৱস্থা কিমান কৰিছে আৰু প্ৰতিটো শ্ৰেণীতে ছাত্ৰীৰ সংখ্যা কিমান আছে আপোনালোকৰ বিদ্যালয়ত আমাৰ একচুৱেলি এতিয়া আগবেলা নৱম মানৰ ছাত্ৰীখিনি আহিব আৰু সেইখিনিৰ কাৰণে আমি 3টা হলৰ ব্যৱস্থা কৰিছোঁ 3টা হলত আমাৰ 40জনৰ কেপাচিটি আছে আমি যদি এখন বেঞ্চত জিগজাগ ৱেট বহুৱাইছোঁ এখন বেঞ্চত যদি এটা এণ্ডত এগৰাকী বহিছে আকৌ সিখন বেঞ্চৰ সিটো মূৰতহে আমি এগৰাকী বহুৱাৰ ব্যৱস্থা কৰিছোঁ আৰু 3টা হলতে 9ABC 3টা ছেকশ্যন তেনেধৰণে বহুৱালে সম্পূৰ্ণ হ'ব গেটৰ মুখত আমি 3গৰাকীক ৰাখি থৈছোঁ থাৰ্মেল স্কেনাৰ দি টেম্পাৰেচাৰ চোৱা হ'ব আৰু লগত তেওঁলোকে মাস্ক পৰিধান কৰিছে নাই চোৱা হ'ব আৰু অভিভাৱকৰ সন্মতি লৈ আহিছে নে নাই সেইখিনিও তাতে আমি বিচাৰ কৰি চাম দুপৰ শিৰোনাম আমি জনাই থাকিম কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম সূৰ্য চিমেণ্ট অটুট ঘৰ অটুট অসম আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ আগবঢ়ালে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ
চেম্বাৰ আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা বাছত লৰাই দিগদাৰ কৰিছিলে বহা এয়া চোৱা তোমাৰ News 18 Network $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. আপুনি চাই আছে দুপৰৰ শিৰোনাম গোলাঘাট প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ ৰাজকাণ্ড কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা এজন লোকৰ মৃতদেহক লৈ নুমলীগড়ত উত্তপ্ত পৰিস্থিতি নুমলীগড়ৰ কাষৰীয়া 1 নম্বৰ উল্টাজানৰ ভদ্ৰেশ্বৰ গগৈ নামৰ জ্বৰ কাহত আক্ৰান্ত লোকজনক দেওবাৰে পুৱা গোলাঘাট কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৰেপিড এন্টিজেন টেষ্টত লোকজনৰ দেহত কোভিড পজিটিভ ধৰা পৰে বুলি চিকিৎসাকৰ্মীয়ে জানিবলৈ দিয়ে পৰিয়ালৰ লোকক ইয়াৰ পিছতেই লোকজনক কোভিড হস্পিটেললৈ প্ৰেৰণ কৰে যদিও ভৰ্তি কৰাৰ পিছতেই লোকজনৰ মৃত্যু হয় কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ভদ্ৰেশ্বৰ গগৈৰ মৃতদেহ চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ অহাৰ পাছতেই এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বগিজান আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি শাম পতাৰ লগতে মৃতদেহটো পুনৰ গোলাঘাট কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে সঁচাকৈ কৰোনা পজিটিভ তেখেতৰ ওলাইছে তেনেকুৱা অৱস্থাত তেওঁ ডেড বডিটো আজি প্ৰশাসনে হওক বা মেডিকেল বিভাগে হওক কিয় ঘৰলৈ পঠিয়াই দিলে আৰু সেই ঘৰলৈ পঠিয়াই দিয়াৰ পিছত এতিয়া আকৌ পুনৰ মেজিষ্ট্ৰেটে হওক বা প্ৰশাসনেই হওক তেওঁলোকে ডেড বডিটো পুনৰ ঘূৰাই নিয়াৰ ব্যৱস্থা কৰিছে সেইকাৰণে এই গোটেই বিষয়টো লৈ আমাৰ পৰিয়ালকে হওক বা ওচৰ চুবুৰীয়া গাঁওবাসী আজি এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে সকলোৰে মনত এটাই সন্দেহ আহি পৰিছে যে মেডিকেল বিভাগে এনেকুৱা এটা ডাঙৰ ভুল কিয় কৰিলে যদি তেওঁলোকে পজিটিভ এটা ডেড বডি
গাঁৱত বহৎকাৰ কৰিবলৈ নালাগে তেতিয়া তেওঁলোকে সেই ডেড বডিটো কিয় ইয়ালৈ পঠিয়াই দিছিলে ইতিমধ্যে আমি জনাইছো যে সদৌ অসম সংযোগী কৰ্মী সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সৰ্বশিক্ষা মিছন কাৰ্যালয় ঘেৰাও কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাকৰ্মীসকলক পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবী তেওঁলোকে উত্থাপন কৰিছে টেট অবিহনে পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবী কৰিছে তেওঁলোকে সৰ্বশিক্ষা মিছন কাৰ্যালয় ঘেৰাও কৰি এই প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম সংযোগী কৰ্মী সন্থাৰ শিক্ষাকৰ্মীসকলক পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবী তেওঁলোকে উত্থাপন কৰিছে টেট অবিহনে পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবী কৰিছে তেওঁলোকে অধিক জনাব আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে বিপুল পোনপটীয়া সম্প্ৰচাৰ গৈছো আমি এই মুহূৰ্তত কাহিলীপাৰাৰ যি সৰ্বশিক্ষা কাৰ্যালয় আছে সৰ্বশিক্ষা কাৰ্যালয়ৰ সন্মুখত আমাৰ কেমেৰা পাৰ্চন প্ৰভাত সিং আৰু মই উপস্থিত আছোঁ মই পোনে পোনে মোৰ পিছফালৰ পৰিৱেশ দেখুৱাইছোঁ এয়া হ'ল যি সংযোগী শিক্ষকসকলে তেওঁলোকে টেট অবিহনে পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবীত আজি সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাই তেওঁলোকে সৰ্বশিক্ষা মিছন কাৰ্যালয় ঘেৰাও কৰিছে কাহিলীপাৰা সৰ্বশিক্ষা কাৰ্যালয় যিটো কাহিলীপাৰাৰ যিটো কাৰ্যালয় আছে এই কাৰ্যালয় ঘেৰাও কৰিছে এওঁলোক অসমৰ বিভিন্ন ঠাইৰ পৰা শদিয়াৰ পৰা ধুবুৰী তেওঁলোকে এই কাহিলীপাৰালৈ আহিছে আৰু পুৱাৰ ভাগতে আমি 10 বজাৰ পৰাই দেখিছোঁ এই ধৰণে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছিলে আৰু আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক ইয়াৰ পৰা যি এই স্থানত ত্যাগ কৰিবলৈ তেওঁলোকক আহ্বান জনাইছিলে কিন্তু তেওঁলোকে ত্যাগ কৰা নাই এতিয়াও তেওঁলোকে এই যিটো সৰ্বশিক্ষা মিছন কাৰ্যালয় ঘেৰাও অভিযানত আছে তেওঁলোকৰে যি 4জন নেতৃস্থানীয় লোকক তেওঁলোকে সৰ্বশিক্ষাৰ বিষয়াসকলে মাতি লৈ গৈছে তাত কিবা আলোচনা এটা চলি আছে মুখৰ ওপৰত তেওঁলোকে কৈছে যে শিক্ষাকৰ্মীসকলে টেট অবিহনে তেওঁলোকক শিক্ষক পদত নিযুক্তি দিব লাগে আমি তেওঁলোকৰ মুখৰ পৰাই জানিব বিচাৰিছোঁ আজি এই প্ৰতিবাদী কাৰ্যসূচীটো সম্পৰ্কে অলপ জনাওকচোন আমাৰ হ'ল কি 2005 চনতে আমাক সংযোগী শিক্ষা কেন্দ্ৰ খুলি প্ৰতিখন 1 কিলোমিটাৰ অন্তৰত বিদ্যালয় প্ৰাথমিক বিদ্যালয় নথকা এলেকাটোত সংযোগী শিক্ষা কেন্দ্ৰ খুলিলে আৰু এই শিক্ষা বিভাগে কি কৰিলে সংযোগী শিক্ষা কেন্দ্ৰ নামেৰে নামকৰণ কৰিলে আৰু 2005 চনতে আমাক সম্পূৰ্ণ মেধা ভিত্তিত আমাক নিযুক্তি দিলে আৰু আমাৰ সেই একে আঁচনিৰ অধীনত শিক্ষা মিত্ৰসকলক বিশেষ টেট অনুষ্ঠিত কৰি নিযুক্তি প্ৰদান কৰিলে কিন্তু আমাক সেই 2005 চনৰ পৰা কাম কৰাই 12 চনলৈকে ক্ৰমান্বয়ে কাম কৰাই পেলাই 12 চনত আমাক চাকৰিৰ পৰা অব্যাহতি দিলে আৰু সেই অব্যাহতি দিয়াৰ পাছৰ পৰা আমি ক্ৰমাগতভাৱে আন্দোলন কৰি আছোঁ এই আন্দোলনৰ প্ৰতিশ্ৰুতিত আমাক লিখিত প্ৰতিশ্ৰুতি দিছে আলোচনাত মিলিত হৈছে আলোচনাত আমাক হ'ব বুলি কৈছে কিন্তু আমাৰ কোনো কাম এতিয়ালৈকে হোৱা নাই 2019 চনত মাননীয় শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই আমাক এখন চুক্তিপত্ৰ কৰিলে সেই চুক্তিপত্ৰত তেখেতসকলে লিখিলে যে 2019 চনৰ অৰ্ধাংশত আমাৰ বিশেষ টেট অনুষ্ঠিত কৰি সংযোগী শিক্ষাকৰ্মীসকলক নিযুক্তি দিয়া হ'ব কিন্তু ফলত তাৰ কোনো কামত নাহিল তাৰ পাছত শিক্ষামন্ত্ৰী নাই আমি ক'বলৈ বিচাৰিছোঁ বৰ্তমান এজন শিক্ষামন্ত্ৰী এজন প্ৰতাৰক শিক্ষক বিৰোধী কৃষক বিৰোধী নিবনুৱা বিৰোধী আগন্তুক 2021 নিৰ্বাচনত যদি আমাৰ শিক্ষকসকলৰ যদি সমস্যা সমাধান নকৰে আমি সকলো সমাজ ধুবুৰীৰ পৰা সদায়লৈকে আমাৰ সকলো শিক্ষক একগোট হৈ পেলাই 2021 নিৰ্বাচনত এই বহুবলী শিক্ষামন্ত্ৰীক আমি তাক প্ৰত্যাখ্যান কৰিম আৰু 2021 চনত এই চৰকাৰ আমি এই বিজেপি চৰকাৰ অসমৰ আমি বৰখাস্ত কৰি পেলাই বাধ্য হ'ম যদি আমাৰ এই দাবী মানি লয় ধুবুৰীৰ পৰা সদায়লৈকে অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ শিক্ষকসকলে বিভিন্ন সময়ত সেই চৰকাৰৰ পৰা বিভিন্ন দাবী আমি কৰি আহিছোঁ কিন্তু এতিয়ালৈকে সেই চৰকাৰে লিখিত প্ৰতিশ্ৰুতি দিওঁ আমাক প্ৰতাৰণা কৰি আছে কিন্তু আমি বাধ্য হৈছোঁ যে আমাৰ এই দাবী যদি এই চৰকাৰ মানি নলয় এই বহুবৰ্গ শিক্ষামন্ত্ৰীজনে বিভিন্ন সময়ত বিভিন্ন আঁচনি ঘোষণা কৰে কিন্তু তেওঁ যদি প্ৰতাৰক মিছনে শিক্ষামন্ত্ৰী অসমৰ কি ঘৰত এতিয়া কলংক শিক্ষামন্ত্ৰী আমি 2021 চনৰ নিৰ্বাচনত তেওঁক আমি দেখুৱাই দিম যে আমাৰ শক্তি কিমান ৰাইজৰ শক্তি কিমান আমি 2021 চনত পৰাস্ত কৰি বিকল্প চৰকাৰলৈ আমি উপস্থিত থাকিম পৰৱৰ্তী কাৰ্যসূচী কি হ'ব যদি এইটো পৰৱৰ্তী 1 তাৰিখে আকৌ পুনৰ আমি জংগী আন্দোলন ঘোষণা কৰিছোঁ যদি ইয়াতো শান্ত নহয় তেন্তে আমি আত্মহত্যা দিবলৈ প্ৰস্তুত হৈ আছোঁ আজি আমি ইয়াৰ পৰা উচিত এটা সিদ্ধান্ত লৈ যোৱা আৰু এতিয়া আমি সকলো আমাৰ অসমৰ সকলোকে আমি বুজাই দিব বিচাৰিম যে শিক্ষকসকলক প্ৰতাৰণা কৰাৰ প্ৰতিফল 2021 চনত চৰকাৰে হাতে হাতে ফল পাব এই ধৰণে প্ৰাঞ্জল আমি দেখিছোঁ যে গুৱাহাটীৰ কাহিলীপাৰাৰ যি সৰ্বশিক্ষা কাৰ্যালয় আছে সৰ্বশিক্ষা কাৰ্যালয় বৰ্তমান সময়ত ঘেৰাও কৰিছে
আৰু এই লোকসকলে তেওঁলোকে পদপথত বহি এতিয়া তেওঁলোকে ইয়াৰ পৰা যাবলৈ মান্তি হোৱা নাই তেওঁলোকে কৈছে যে সৰ্বশিক্ষা বিষয়ৰ পৰা মিছন ডাইৰেক্টৰৰ পৰা তেওঁলোকক এটা প্ৰতিশ্ৰুতি লাগে যে কেতিয়া তেওঁলোকক এই যিটো টেট অবিহনে শিক্ষক প্ৰতিশ্ৰুতি নোপোৱালৈ তেওঁলোকে অৱস্থান গ্ৰহণ কৰি থাকিব ধন্যবাদ জনাইছোঁ বিপুল বৰ্মন এয়া আমি কাহিলীপাৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ দুপৰৰ শিৰোনামত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ